নমস্কাৰ। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লাইভত আহিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এজন দক্ষ মুখ্যমন্ত্ৰী নহয়, ই বাৰে বাৰে প্ৰমাণ কৰিছে। যোৱা পৰহিৰ যদি আপোনালোকে খবৰ ৰাখে, এটা প্ৰতিবেদনত ভাৰতবৰ্ষৰ ভিতৰত অতি বেছিকৈ ধৰুৱাৰ মানে সমানুপাতিকভাৱে এওঁলোকে আকৌ কেৰালা অন্ধ্ৰপ্ৰদেশৰ এইবিলাকৰ হিচাপ দিয়ে নহয়, তাৰ যিটো চৰকাৰী যিটো ব্যৱস্থা তাৰ হিচাপত আমাৰ অসম আজি তাৰিখত বহু আগত ধৰুৱা ৰাজ্য হিচাপে আছে। ৰাতিপুৱাই যদি আপুনি খবৰ কাগজখন পায়, খবৰ কাগজত এওঁলোকে ধাৰ লোৱা দুদিন আগৰ পৰা কি দিয়ে যে জিডিপি এওঁলোকে বাহাৰ এটা পুৰণা ডাটা এটা দেখুৱায়। জিডিপি মানে ডেভেলপমেন্ট নহয়, এই কথাটো সাধাৰণ ৰাইজে বুজাটো উচিত। আকৌ চৰকাৰে এতিয়া ল'ব 900 কোটি টকা ধাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে অৰ্থনৈতিকভাৱে দুটা কামত দক্ষ, যে তেওঁ কমিশন লোৱাত দক্ষ, তেওঁ ধাৰ লোৱাত দক্ষ, তেওঁ কেনেকে নন প্ৰডাক্টিভ কামত পইচা খৰচ কৰি পেলাই মানুহক তেওঁ ফালে আকৰ্ষিত কৰিব লাগে তাত দক্ষ। কিন্তু এটা ইকনমিক যিটো বেলেন্স আনিব লাগে তাত হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক কোনো ৰোডমেপ নাই, কোনো ব্যৱস্থা নাই। এটা প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ কাম। হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ঋণ লৈ আছে, এই ঋণবিলাক মই অসমৰ সাধাৰণ যিসকল মানুহে ভাবিছে যে আমাক আঁচনি দি আছে, আমাক অৰুণোদয় দি আছে, আমাক বিভিন্ন ব্যৱস্থা কৰি আছে, মই আপোনালোকক কৈছো প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ, উৎপাদন আৰু অনুৎপাদনশীল কামত হিমন্ত বিশ্ব শৰ্মাই কিমান টকা খৰচ কৰিছে। বিশ্ব শৰ্মাই নন প্ৰডাক্টিভ কামত যিমান পইচা খৰচ কৰিছে, প্ৰডাক্টিভ কামত 100 টকাৰ মাত্ৰ 19 টকা তেওঁ প্ৰডাক্টিভ কামত খৰচ কৰি বাকি গোটেইবিলাক নন প্ৰডাক্টিভ কামত খৰচ কৰিছে। আজি তাৰিখত ধাৰৰ ওপৰত ধাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 86 হাজাৰ কোটি টকা তেওঁ অকলে তেওঁৰ দিনত তেওঁ কি কৰিছে, লোন লৈছে। আৰু তাৰ কাৰণে কি কৰিব লগা হৈছে, আমাৰ চৰকাৰখনৰ আমাৰ অসমৰ যিবিলাক বন থাকে সেই বনবিলাক তেওঁ নিলামত দি পেলাই অতি নিলজ্জভাৱে ধাৰৰ ওপৰত ধাৰ দি মানুহক ক'ব গৈছে যে মই আঁচনি দিছো, ইমান হিতাধিকাৰী দিছো, ইমান মানুহক ফ্ৰী চাউল দিছো, ইমান মানুহক মই কিবা কিবি বস্তু মানে ফ্ৰীকে দিছো, ইলেকশ্যনৰ আগত পইচা বিলাইছো। এই গোটেই খৰচবিলাক বেলেন্স কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে বনবিলাক আমাৰ যিবিলাক অসমৰ যিটো আমি এটা বেয়া ব্যৱস্থা আহিলে বা এনেকুৱা মানে সাংঘাতিক এটা নেচাৰেল কেলামিটি বা তেনেকুৱা এটা ব্যৱস্থা আহিলে অসমখনত আমাৰ যিবিলাক ব্যৱস্থা কেপিটেল থাকে সেই গোটেইবিলাক তেওঁ ৰিজাৰ্ভ বেংকত বনবিলাক নিলাম কৰি তাৰপিছত তেওঁ লোন লৈছে। দুৰ্ভাগ্যজনক কথা। টোটেল 1,56,000 কোটি টকাৰ ধাৰ এওঁলোকৰ দিনত হ'ল। তৰুণ গগৈ চৰকাৰৰ দিনত 15 বছৰত 10,000 কোটি টকা যেতিয়া ধাৰ কৰিছিলে, আপোনালোকে চাগে মনত পৰিছে বিজেপিৰ যেতিয়া প্ৰথম ফাইনেন্স মিনিষ্টাৰ হিচাপে বগা কুৰ্তা পায়জামা পিন্ধি বেগটো লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে, এইজন মুখ্যমন্ত্ৰীয়ে 15 বছৰত 10,000 কোটি টকা ধাৰ লগাই থৈ গ'ল। ৰাইজ আপোনালোকক কিমান বিপদত পেলাই থৈ গ'ল। এতিয়া মুখ্যমন্ত্ৰীক আমি এগৰাকী সাধাৰণ গৃহিণী হিচাপে কলো, মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কোৱাই নাই, মই প্ৰথম যদি গৃহিণী হিচাপেও কওঁ, কিমান ধাৰৰ বোজা আপুনি আমাৰ হাতত দিব। গোটেই সৰ্বত্ৰে অসমৰ প্ৰতিজন জনা শুনা মানুহে যোনে অৰ্থনৈতিক পৰিকাঠামোটোৰ কথা জানে, যোনে প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ, উৎপাদনশীল আৰু অনুৎপাদনশীল এই গোটেই অৰ্থনৈতিক ব্যৱস্থাটোৰ বিষয়ে জানে, আপোনালোকে অসমৰ প্ৰত্যেকজন মানুহে এখেতক বাধা দিয়ক যে ইমান যে লোন লৈছে, ইয়াৰ এই লোনৰ পৰিশোধ কোনে কৰিব? আমি পৰিশোধ কৰি আছো। আজি তাৰিখত তেওঁ বিল্ডিং বনাইছে আৰু অভাৰব্ৰিজ বনাইছে, বিল্ডিং আৰু অভাৰব্ৰিজ ঠিকেই বনাইছে, কিন্তু এইটো কি জানেনে, এইটো কেপিটেল ইনভেষ্টমেণ্ট, কেপিটেল মানে এক্সপেণ্ডিচাৰ দেখাব লাগে কাৰণে অভাৰব্ৰিজ বিলাক বনাইছে, মেডিকেল বিলাক বনাইছে, নিজৰ ঠিকাদাৰ দি বনাইছে, কমিশ্যন নিজৰ তাত সোমাইছে, সেয়া ইলেকশ্যনত পিছত গৈ পেলাই ক'ৰবাত ঝাৰখণ্ডত খৰচ কৰিছে কমিশ্যন বিলাক, ক'ৰবাত হিতাধিকাৰীত খৰচ কৰিছে। কিন্তু আজি তাৰিখত নিবনুৱা সমস্যাৰ হাহাকাৰ হৈছে। মহিলাক আজি তাৰিখত পাকঘৰত কম দামত বস্তু দিব পৰা নাই, ৰোগীক আজি কম দামত মেডিচিন দিব পৰা নাই, টুল টেক্স কমাই দিব পৰা নাই। আজি তাৰিখত পুলিচৰ ডিউটি কৰিব পৰা নাই, পুলিচকো টাৰ্গেট দিবলগীয়া হৈছে যে ফটো মাৰা, কমিশ্যন তোমালোকে ফাইন কালেক্ট কৰা। আজি তাৰিখত সৰ্বত্ৰ আমি কথাবিলাক কৈ থাকিলে কিছুমানে অন্ধভাৱে সমৰ্থন কৰা মানুহৰ যাৰ কোনো দেশখনৰ প্ৰতি ৰাজ্যখনৰ প্ৰতি দায়িত্ব নাই, দেশত কি হৈ আছে গম নাপায়, দৰমহা খোৱা পইচা বা ঘৰত মাক দেউতাকৰ পৰা লৈ চলি থকা ল'ৰা ছোৱালী বিলাকে আমি কথা কলে কয় যে আপোনালোকৰ কথাৰ কোনো যুক্তি নাই, কিন্তু শ্ৰীলংকা হবলৈ বেছি দিন নাই।
আজি দুদিনমানৰ আগৰ আৰু কেগে বাৰে প্ৰতি কৈ আছে যে অত্যাধিক মাত্ৰাত মই কোৱা কথা নহয় অত্যাধিক মাত্ৰাত অসমে ঋণ লৈছে সাৱধান বাণী শুনাইছে কেগে যে ইমান টকা ঋণ লোৱাটো কেতিয়াও এখন ৰাজ্যৰ কাৰণে সুবিধা নহয় আৰু যোনদিনাখন ঋণ লোৱাৰ বাতৰিটো আহিব আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই পেপাৰত একদম ধুনীয়াকে মেনেজ কৰি দি দিয়ে যে জিডিপি ইমান % বৃদ্ধি হৈছে হোৱাট ইজ জিডিপি এই জিডিপিটো ঘৰুৱা উৎপাদনৰ কথা যিটো কথা কৈছে এইটোৱে এখন ৰাজ্যৰ জিডিপি তেওঁলোকে যিটো আপোনাৰ দেখায় 5.5 লৈ আজি তাৰিখত হ্ৰাস হ'ল দেশৰ জিডিপি আৰু তেওঁলোকে পুৰণা এটা ডাটা দেখুৱাই পেলাই এওঁলোকে জিডিপি বৃদ্ধি দেখুৱাই পেলাই মানুহক উন্নয়ন এটা হৈ আছে বুলি দেখুৱাবলৈ গৈছে মই হিমন্ত বিশ্ব শৰ্মাক সৰ্বত্ৰে প্ৰত্যেকখন প্ৰতিজন মানে প্ৰতিটো এৰিয়াৰ ৰাইজে এখেতক সাৱধান বাণী দিব লাগে সকীয়াই দিব লাগে ধাৰ আৰু নলব ধাৰ কৰি পেলাই আপুনি আঁচনি দি অসমৰ ৰাইজক শ্ৰীলংকাৰ দৰে যাতে অসমৰ ৰাইজে যাতে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিলৈ যাবলগীয়া নহয় তাৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ জনাইছো যে একেতে হাল এৰি খেল খেদা মুখ্যমন্ত্ৰী ভেলকিবাজি কৰি পেলাই চলা মুখ্যমন্ত্ৰী ধাৰৰ ওপৰত ধাৰ লৈ পেলাই ভেলকিবাজি দেখুৱা ফুটনি মাৰা ধাৰ কৰি ফুটনি মাৰা এজন মুখ্যমন্ত্ৰী সকলো ৰাইজে উভতি ধৰক যে যাতে আৰু ধাৰৰ বুজা যাতে আমাৰ হাতত নিদিয়ে আজি তাৰিখত গৰ্ভত থকা বাচ্চাটো ৪৮,০০০ টকা ধাৰৰ বুজা লৈ আছে হিমন্ত বিশ্ব শৰ্মাক মই আৰু দীঘলীয়া নকৰো কিন্তু আপোনাক এটা কথা কৈছো আপুনি ধাৰ লব বুজা আমি লম আৰু আপোনাৰ ধাৰ যোনদিনাখন লব পিছদিনাখনে আমি মেডিচিনত পইচা দিব লাগে পিছদিনাখন গেছৰ চিলিণ্ডাৰত পইচা বেছিকে দিব লাগে পিছদিনাখন স্মাৰ্ট মিটাৰত পইচা বেছিকে দিব লাগে গুৱাহাটীত খোৱা পানীত আজি তাৰিখত মানুহে ডেইলি 200-300 টকা খোৱা পানীত দিব লাগে মাহত 8,000-9,000 টকা খোৱা পানী বিল দিবলগীয়া হৈছে আৰু আপুনি ধাৰ লৈ আছে মানুহে গমেই পোৱা নাই যে ধাৰৰ সুতটো কৰ পৰা লৈ গৈছে তাতোতকৈ দুৰ্ভাগ্যজনক কথা মাহিলি অসমৰ ৰাইজক জনাইছো প্ৰায় 8,000 ইয়াৰলি 8,000 কোটি টকা এওঁলোকে এই ধাৰৰ ওপৰত সুত পৰিশোধ কৰিব লাগে আৰু সেই সুত কোনে পৰিশোধ কৰে আপুনি মই পৰিশোধ কৰো স্মাৰ্ট মিটাৰত পৰিশোধ কৰো পানীৰ বিলত পৰিশোধ কৰো নো পাৰ্কিংত কেতিয়াবা গাড়ী ৰাখিলে তাত ৰাখক বা নাৰাখক আপুনি গাড়ী নম্বৰ দেখিলে আপোনাৰ ফটককে লাগিলে টাৰ্গেট দি দিয়ে পুলিচে চেইন চুৰি ধৰিব নোৱাৰে ডকাইতি ধৰিবৰ কাৰণে পুলিচৰ সময় নাই পুলিচৰ এটাই টাৰ্গেট ৰাতিপুৱা দি দিয়ে যে কেমেৰা লোৱা ফাইন কালেকচন কৰা মই সেইকাৰণে অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজিত হিমন্ত বিশ্ব শৰ্মাৰ এই পৰুচনাত পৰি মহিলা সমাজক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো এই আঁচনিৰ পিছত দৌৰুতে আসল কথাবিলাক পাহৰি আমি এতিয়া মৰিচিকা খেদি ঘূৰি ফুৰিছো যেটো হিমন্ত বিশ্ব শৰ্মাৰ লগত সাৱধান হবৰ হ'ল নহলে অসমত মই এটা কথা আপোনালোকক কলো আমি অসমত প্ৰত্যেকজন ধৰুৱা মানুহে আৰু যদি এনেকে হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ থাকে মই কৈছো নহয় কিডনি বিকা কথাবিলাক পাহৰি গ'ল আপোনালোকে এতিয়াও কিডনি বেপাৰ চলি আছে মানুহে ব্লাড বিকিবলৈ লৰাছলি যুৱ প্ৰজন্ম আজি তাৰিখত মেডিকেল কলেজত যাও কেনেকে তেজ বিক্ৰী কৰিবলগীয়া অৱস্থা হৈছে গতিকে মই একেদিনাই ইমান দীঘলীয়া নকৰো খালি এটা কথাই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজিত যোনে ভৰি দিছে হিমন্ত বিশ্ব শৰ্মাৰ এইখন এখন যেটো আবুৱা ভৰা জালত যোনে ভৰি দিছে হিন্দীত যে কথা আছে দিল্লী কা লাড্ডু जो खाएगा वो भी पछताएगा जो नहीं खाएगा वो भी पछताएगा হিমন্ত বিশ্ব শৰ্মাৰ লগত যি থাকিব হি গমেই পোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিবলৈ যাওতে তেতু গুৰিলকে যে ধাৰত পুত খাইছে এই কথাটো ৰাইজে বুজিলে ভাল মই সেই কাৰণে আপোনালোকক কৈছো যে আৰু যাতে ধাৰ লৈ আমাক যাতে ধৰুৱা কৰি হস্পিটেললৈ যাবলৈ যাতে 10 বাৰ চিন্তা কৰিবলগীয়া নহয় আৰু এতিয়াতো হৈছে এতিয়া হস্পিটেল যাব নোৱাৰা অৱস্থা এটা হৈছে মই শেষত মনত পেলাই দিলো দীঘলী আৰু নকৰো 600 টকীয়া পিপিকিট ব্লু ডাৰ্টত আনিছো বুলি কৈ 2200 টকাত নাৰ্সিং হোমত বিজে বিকাশ এইজন বেপাৰী মুখ্যমন্ত্ৰীৰ প্ৰতি আপোনালোক সাৱধান হওক যে নহলে কিন্তু অসমত অসমীয়া কঙাল অসমীয়া হবলৈ আৰু বেছি দিন নাই ধন্যবাদ